নেকি সৰ্বপ্ৰথমে অসমবাসী ৰাইজক ফলগোসমূহ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ, শুভাশীষ জ্ঞাপন কৰিছোঁ। যেনেকৈ ফলগো আৰু মেঘদাস প্ৰথম আমাৰ তিনিদিনীয়াকৈ আয়োজন কৰা হয়। যেনেকৈ প্ৰথম দিনাখন আমাৰ মেঘদাস হয় আৰু মেঘদাস হোৱাৰ পাছতেই যেনেকৈ অনুষ্ঠানভাগ আমাৰ বাহিৰত হয়। তাৰ পাছৰ দিনাখন আজি যেনেকৈ মেঘদাস কৰি পেলাই পূজাৰ অধিবাসৰ কাম শেষ কৰি আমাৰ যেনেকৈ পূজাৰ কাম শেষ হ'ব আৰু কালিলৈ ঠিক 8:30 বজাৰ লগে লগে আমাৰ ধৰক মহাস্থানৰ পৰা আৰম্ভ কৰি মহাপূজা ষ্টাৰ্ট হ'ব আৰু তাৰ পাছৰ দিনাখন ঠিক সেইদৰে পূৰ্ণাহুতি দি আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী অন্ত পৰিব আৰু পৰহি ঠিক পুৱাৰ সময়ত বোকা ফাকু খেলা যায় আৰু বোকা ফাকু খেলাৰ পাছতে যিয়ে নেকি পূৰ্ণাহুতি যেতিয়া শেষ হ'ব আৰু শেষ হোৱাৰ পাছতেই মহাপ্ৰভুৰ উলিয়াই দিয়া হ'ব আৰু মহাপ্ৰভু উলিয়াই পেলাই মহাপ্ৰভু যেতিয়া ফুৰাই পেলাই পুনৰ সত্ৰৰ পদাৰ্পণ কৰিব আৰু তাৰ পাছতেই নাম প্ৰসংগৰে এই তিনিদিনৰ কাৰ্যসূচী অন্ত পৰিব।